নমস্কাৰ স্বাগতম জনাইছো সুহানা লাইভৰ টপ 10 নিউজলৈ। মানৱ জাতিক গতি দিছিল শংকৰদেৱ মাধৱদেৱে। শংকৰদেৱৰ জন্মস্থানত বাংলাদেশীৰ দখল সহ্য কৰিব নোৱাৰি বিচাৰি বিচাৰি দেশ বাংলাদেশী মুক্ত কৰিম, গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। গুৱাহাটীৰ জালুকবাৰীৰ তেতেলিয়াত শোকাবহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত সংঘৰ্ষত এজন লোকৰ মৃত্যু। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত টাটা মেজিক বাহনৰ চালক জেহেৰুল ইছলামৰ চিকিৎসালয়ত মৃত্যু। বিশাখাপট্টনমত চলন্ত ৰেলত অগ্নিকাণ্ড। টাটানগৰ এৰাকুলাম এক্সপ্ৰেছত অগ্নিকাণ্ড। জুয়ে আৱৰি ধৰে ৰেলখনৰ দুটা এচি ডবা। অগ্নিকাণ্ডত এজন ৰেল যাত্ৰীৰ মৃত্যু। পৰ্বতচূড়া বনাঞ্চলত বনদস্যুৰ উপদ্ৰৱ। বনাঞ্চলৰ পৰা চেগুন গছ কাটি সৰবৰাহ কৰি থাকোঁতে জব্দ কাঠৰ কুণ্টাসহ বাহন। পৰ্বতচূড়া বন বিভাগৰ অভিযানত জব্দ বাহনখন। জ্বলি জ্বলি শেষ হোৱা এখন অৰণ্যৰ দুখ। মূলাই কাঠনিৰ ভস্ম হোৱা 150 হেক্টৰ বনভূমিৰ মাজত যাদৱ পায়েঙৰ জীয়ৰী মুনমুনি পায়েং। সমাপ্তিৰ দিশে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ। শীঘ্ৰেই হ'ব পাৰে শান্তি চুক্তি। ফ্লৰিডাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কিৰে বৈঠকৰ শেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দাবী। শীতৰ প্ৰকোপ বৃদ্ধি উত্তৰ প্ৰদেশত। ৰাজ্যখনত 1 জানুৱাৰীলৈ সকলো বিদ্যালয় বন্ধ ঘোষণা। কোনো ধৰণৰ প্ৰৱেশ মাচুল নিদিয়াকৈ সকলোৱে প্ৰৱেশ কৰিব পাৰিব। আটকধুনীয়া বটদ্ৰৱা প্ৰকল্পত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শ্ৰীভূমি নাগৰাত মাতৃক নৃশংসভাৱে হত্যা। কন্যাৰ হাতত প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃৰ। দাৰে ঘপিয়াই মাতৃক হত্যা কন্যাৰ। মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব, অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। বৰ্তমানলৈ ইমানেই। চাই থাকক সুহানা লাইভ।